মই আলপনা বৰুৱা স্বাগতম সকলোলৈ। মই যেহেতু ডায়েবেটিক ৰিভাৰ্ছ কৰিছোঁ, কোনো ঔষধ সেৱন নকৰাকৈ এবছৰ হ'ল, এবছৰতকৈ বেছিয়ে হ'ল 2-3 মাহ। মোৰ ব্লাড চুগাৰ খুব সুন্দৰকৈ নিয়ন্ত্ৰণত আছে। মই ইয়াতে কথা এটা ক'বলৈ আহিছোঁ। এগৰাকী ভণ্টিয়ে কমেণ্ট কৰিছিলে বা মোৰ দিনৰ ব্লাড চুগাৰ মাত্ৰাতকৈ মৰ্ণিঙৰ চুগাৰ মাত্ৰা বেছি আহে, কিয় বাৰু? সেইটো হয়, বহুতৰ আহে মৰ্ণিঙৰ চুগাৰ মাত্ৰাটো, মোৰো আহে। এইটো আমাক খোৱাৰ লগত কোনো সম্বন্ধ নাই, বহুতৰ আহে চাগে। সেইটো কাৰণে বহুতে চিন্তিত হৈ, মই প্ৰথমতে চিন্তিত হৈছিলোঁ দিনৰ চুগাৰ মাত্ৰাতকৈ ৰাতিপুৱা মৰ্ণিঙৰ চুগাৰ মাত্ৰাটো বেছি দেখুৱাৰ বাবে। এইটো কি হয়, আমাৰ ৰাতিপুৱা যেতিয়া আমি শুই উঠোঁ, গোটেই ৰাতি নোখোৱাকৈ থাকোঁ, যেতিয়া আমি ৰাতিপুৱা যেতিয়া শুই উঠোঁ তেতিয়া আমাক এনাৰ্জি নিশ্চয় প্ৰয়োজন হয়। এই এনাৰ্জিখিনি আমাক লিভাৰত থকা যিখিনি চেনি গ্লুক'জ সেইখিনি বডিটোলৈ ৰিলিজ কৰি দিয়ে। সেইটো বাবে আমাৰ চুগাৰ মাত্ৰা, ব্লাড চুগাৰ মাত্ৰা মৰ্ণিঙত বেছি দেখায় দিনৰ ভাগতকৈ। এইটোকে কয় চাইণ্টিষ্টৰ ভাষাত ডনছ ফিনমিনা। এইটো কোনো ভয় কৰিব লগা কথা নহয়, এইটো নেচাৰেল হয়। মোৰো হয় আৰু বহুতৰ হয় চাগে। এইদৰে দিনৰ চুগাৰ মাত্ৰাটোতকৈ মৰ্ণিঙৰ চুগাৰ মাত্ৰা বেছি বাঢ়ে আৰু বিশেষ নাই। এইটোকে ক'বলৈ আহিলোঁ, ভয় নাখাব আপোনালোকে, এইটো নেচাৰেল হয়। ধন্যবাদ।